বন্ধুসকল নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই এখন পথাৰত আছোঁ, কিয়নো এইখন পথাৰ মই প্ৰায় এসপ্তাহৰ আগতে লগাইছিলোঁ। এসপ্তাহও হোৱা নাই, আপোনাৰ 5 দিনমান হৈছে। 5 দিনত লগাইছিলোঁ। চাওক কেনেধৰণে আপোনাৰ বৰষুণ নোহোৱাৰ কাৰণে চিৰাল পতা দি ফাটি আছে। সেইবোৰ আপোনালোকক দৃশ্যাংক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া উপায়বিহীন চিৰাল পতা দি ফাটি আছে। এয়া 5 দিনৰ আগত ৰোৱা। এই বেলেগ এটা পথাৰ ৰুই থকাৰ কাৰণে ইয়াত আহিব পৰা নাছিলোঁ, পানী দিব পৰা নাছিলোঁ। দেখিছেনে আপোনালোকে? চিৰাল পতা দি গোটেই মাটিডোখৰ ফাটি আছে। আঘোণ মাহৰ বতৰ, এই আঘোণ মাহৰ পথাৰত এনে অৱস্থা হ'লে আপোনাৰ কেনে অৱস্থা হ'ব পিছলৈ, এয়া আপোনাৰ চিন্তা কৰি উপায় পোৱা নাই। খেতিয়ক সমাজে, মাজুলীৰ খেতিয়ক সমাজৰ একো বিঘিনি শেষ হোৱা নাই। চব কেনেধৰণে চিৰাল পতা দি পাতি আছে। এইকাৰণে উপায়বিহীন হৈ আজি আহি মেচিন চলাই পানী অকণ দিব লৈছোঁ। এতিয়া এয়া দেখি তাতে এটা গৰু সোমাই মেলি ধান খাই আছে। এতিয়ানো গৰু এৰি দিয়ে নে বাৰু, চাওকচোন। যেনে তেনে আনে ৰুই থৈছেহে। এয়া আপোনাৰ দেখিছেনে? শুকান, এই শুকানত আকৌ এতিয়া গৰু খাই দিয়াৰ পিছত গোটেই বনে আগুচি ধৰিব। ধান তলত থাকি যাব, আপোনাৰ হেৰি বন ওপৰত উঠি আহিব। বড়ো খেতিৰ লেখীয়াকৈ কৰি থাকিবলগীয়া হৈছে। প্ৰত্যেক দিনে পানী দিবলগীয়া হৈছে। ইয়াত 2 দিনমান অন্য পথাৰত লাগি থকাৰ কাৰণে চিৰাল পতা দি ফাটিলে। আজি আহিছোঁ, আজি অকণ পানী দিছোঁ। এয়া পানী আহি আছে। এই দৰাত পানী ফুল হৈ অন্য এটা দৰালৈ এতিয়া পঠিয়াম। সাংঘাতিক গৰম। এই মাজত 5ডালৰ এডালত ভিতৰৰ ৱাচাৰটো নাই, পানী লিকেজ হৈ আছে। এটা চেঞ্জ কৰিব লাগে, এইটো লগতে এটা ৰাখি থৈছোঁ চেঞ্জ কৰিবৰ কাৰণে। লিকেজ হৈ আছে।